Hello viewers, welcome to my YouTube channel Daily Information. তো যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে পলিটেকনিক পঢ়ি আছা তোমালোকৰ সেমিষ্টাৰ ফাইনাল এক্সাম হৈ গল তো এটা তোমালোকে কিছুমান কোৱেশ্চন কৰি আছা যে দাদা 5 মাৰ্ক কিমান হ'ব বা আমাৰ ৰিটেট যদি লাগে আমি কিমান দিন পিছত দিব পাৰিম প্ৰেক্টিকেলত কিমান পাব লাগিব থিওৰি এক্সামত কিমান পাব লাগিব এইবোৰলৈ তোমালোকে কোৱেশ্চন কৰি আছা যিসকল ফাৰ্ষ্ট সেমৰ ষ্টুডেন্ট তোমালোকে হয়তো এইটো নাজানা ভালকে তোমালোকে সিনিয়ৰ পৰা হয়তো শুনা নাই তো তোমালোকৰে বেছিভাগ এইটো কনফিউজ যে আমাৰ 5 মাৰ্ক কিমান হ'ব আৰু ৰিটেট যদি লাগে কিমান দিন পিছত দিব পাৰিম প্ৰেক্টিকেলত কিমান পাব লাগে বা থিওৰি এক্সামত আমি কিমান পাব লাগে তো তোমালোকক সবিশেষ জনাম তো ভিডিওটো হেকলৈ চাই থাকিবা আৰু যদি মোৰ এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা তো প্ৰথমে হল তোমালোকৰ থিওৰি এক্সাম তোমালোকৰ হয়তো হৈ গৈছে তো থিওৰি এক্সাম হৈ গল কিমান 70 মাৰ্কৰ অৰ্থাৎ 70 মাৰ্কৰ তোমালোকৰ থিওৰি এক্সাম হৈ গৈছে এই 70 মাৰ্কৰ পৰা কিমান মাৰ্ক পাব লাগিব তোমালোকে সুধি আছা কাৰণ কিছুমানৰ হয়তো এক্সাম ইমান এটা ভাল হোৱা নাই তো বেক লগাৰ তোমালোকৰ আশংকা এটা আহি গৈছে যে বেকে লাগে নেকি বা কিমান পাব লাগিব বা প্ৰেক্টিকেলত কিমান পাব লাগিব বা সেই তোমালোকে যে 70 মাৰ্কৰ এক্সাম দিলা তাৰে 30 মাৰ্ক যে আৰু এক্সট্ৰা থাকি গল এখৰ ভিতৰত সেই 30 ৰ পৰা কিমান পাব লাগিব তেতিয়াহে তোমাৰ বেক না লাগে সেইবোৰলৈ তোমালোকৰ কনফিউজ প্ৰথমে যদি তুমি 70 মাৰ্কৰ থিওৰি এক্সাম দিছা সেই 70 ৰ পৰা তোমালোকে পাব লাগিব একচুয়ালি 21 পাব লাগে কিন্তু হেতু নিয়মত যদিও আছে কিন্তু হেতু তেনেকে নদৰে 70 ৰ পৰা তোমাৰ যি পাইছে বাকি যে তোমাৰ এখৰ পৰা আৰু 30 মাৰ্ক থাকিল সেই 30 অৰ্থাৎ তুমি এই হোম অ্যাসাইনমেন্ট দিছা ক্লাস টেস্ট দিছা পোস্টাৰ প্ৰেজেন্টেশন দিছা সেইবোৰৰ পৰা তোমাৰ 30 মাৰ্ক আছে সেই 30 ৰ পৰা তোমাৰ কিমান পাব লাগিব যদি থিওৰিত ধৰা তুমি যদি থিওৰিত 20 পাইছা সেই 30 ৰ পৰা যদি তুমি 10 পোৱা পাস কৰি যাবা এটো তেনেকৈ নাই যে তুমি 21 পাব লাগিব এনেকুৱা কিছুমান আছে ধৰা থিওৰিত তুমি 15 পাইছা তথাপিও তুমি পাস কৰিবা যদি সেই ফালে যে 30 মাৰ্ক থাকিলে সেই 30 ৰ পৰা যদি তুমি কিমান পোৱা মাত্ৰ 30 পোৱা সৰি 15 পোৱা মানে দুটা মিলি তোমাৰ 30 হ'ব লাগিব এইটো ফাৰ্ষ্ট সেমৰ কথা কৈ আছো দুটা মিলি থিওৰি প্লাস তোমাৰ জন্তু 30 মাৰ্ক এক্সট্ৰা থাকে অৰ্থাৎ তোমালোকৰ ইন্টাৰনেল আৰু এক্সটাৰনেল এই দুটা মিলি তুমি 30 মাৰ্ক পালেও তোমাৰ 5 মাৰ্ক আহি যাব এটা ধৰা কিছুমানে তুমি 25 মাৰ্ক পাইছা সেই 70 ৰ পৰা বাকি হিফালে যদি 8-9 মাৰ্কো পোৱা হেতু পাস কৰি যাবা বা এনেকুৱা হয় কিছুমানৰ তেনেকুৱা মই বহুত দেখিছো কি হল থিওৰি তুমি 70 ৰ পৰা মাত্ৰ 10 বা 12 মাৰ্ক পাইছা 10 বা 12 পাইছা সেইফালে তুমি 20 মান পাই গৈছা 30 ৰ পৰা কাৰণ তোমাৰ সেই অ্যাসাইনমেন্ট বা পোস্টাৰ প্ৰেজেন্টেশন ক্লাস টেস্ট সেইবোৰ ভাল হৈছিলে তুমি 30 ৰ পৰা তোমাক 20 দিছে এটা তুমি যদি 10 বা 15 এনেকুৱা মাৰ্ক পাইছা 70 ৰ পৰা অৰ্থাৎ থিওৰিৰ পৰা তথাপিও তুমি পাস কৰিবা মুঠতে দুটা মিলি তোমাৰ 30 মাৰ্ক হ'ব লাগিব এটো নিশ্চয় তোমালোকে বুজি পাইছা কিছুমানে ধৰি দিয়ে যে থিওৰিত ইমান পাব লাগিব ইন্টাৰনেলৰ পৰা ইমান পাব লাগিব এক্সটাৰনেলৰ পৰা ইমান পাব লাগিব হেতু নহয় একচুয়ালি দুটা মিলাই যদি 30 হয় তথাপিও পাস কৰাই দিয়ে তো এটো গোল তোমালোকৰ এতিয়া হিসু প্ৰেক্টিকেল এক্সট্ৰা কিন্তু প্ৰেক্টিকেল যোনটো সাবজেক্টত প্ৰেক্টিকেল আছে হেতু সাবজেক্টৰ টোটাল মাৰ্ক হ'ব তোমাৰ ফাৰ্ষ্ট সেমৰ হেতু হ'ব 150 অৰ্থাৎ 150 মাৰ্কৰ হ'ব এটা তুমি ফিজিক্স দিছা ফিজিক্সৰ 70 মাৰ্কৰ এক্সাম ইফালে থিওৰি দিলা আৰু কি হ'ল 30 মাৰ্ক ইফালে আছিল এতিয়া আকৌ 50 মাৰ্ক আছে তোমাৰ প্ৰেক্টিকেলত তো প্ৰেক্টিকেলত 50 ৰ পৰা কিমান পাব লাগিব প্ৰথমে কৈলো তোমালোকৰ হেতু কেনেকে ভাগ বতৰা কৰিছে মাৰ্কটো 50 মাৰ্ক 50 ৰ 25 মাৰ্ক তোমাৰ কি কৰিছে সেই 25 মাৰ্ক তুমি সেই আগত যেনেকৈ অ্যাসাইনমেন্ট দিছা অৰ্থাৎ हे होम असेसमेंट বুলি কয় हे होम असेसमेंटত তোমাৰ 25 মাৰ্ক থাকিব আৰু এক্সামৰ দিন অৰ্থাৎ প্ৰেক্টিকেল যে দিবা যোন দিন এক্সাম থাকিব প্ৰেক্টিকেল সেই দিনা হ'ব 25 টোটাল তোমালোকৰ 25 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হ'ব সেই এক্সামৰ দিনা 25 মাৰ্ক আকৌ তোমাৰ ভাগ কৰা আছে তাৰে যোনটো লিখিব দিব ধৰা এটা প্ৰেক্টিকেল তোমাক কৰিব দিছে লিখিব লাগিব হেতুত থাকিব 10 মাৰ্ক আৰু 15 মাৰ্ক তোমাৰ ভাইবাৰ ওপৰত হ'ব ভাইবা ল'ব কিন্তু কিছুমান টিচাৰে হয়তো তোমাক অলপ পৃথক কৰি দিব পাৰে ভাগ কৰি দিব পাৰে যে ৰিটেন অৰ্থাৎ যোনখিনি তুমি প্ৰেক্টিকেল কৰিব লাগিব বহিত লিখিব লাগিব তাৰ ওপৰত 20 মাৰ্ক দি দিব পাৰে বা 15 মাৰ্ক এটা ধৰি দিব পাৰে তাৰ পিছত ভাইবা হয়তো তোমালোকৰ 5 মাৰ্ক বা 10 মাৰ্কৰো লৈ ল'ব পাৰে তো এনেকে তোমালোকৰ প্ৰেক্টিকেল এক্সামটো হ'ব 25 মাৰ্ক থাকিব তোমাৰ হোম অ্যাসেসমেন্ট আৰু প্ৰেক্টিকেল ফাইনাল এক্সামত থাকিব তোমালোকৰ 25 টোটাল হল 50 মাৰ্ক এই 50 ৰ পৰা এটা কিমান মাৰ্ক পাব লাগিব তেতিয়াহে তোমালোকৰ বেক না লাগে 50 ৰ পৰা 17 অৰ্থাৎ 17 মাৰ্ক পাব লাগিব তোমালোকে প্ৰেক্টিকেলত অনলি প্ৰেক্টিকেলত তোমালোকে 17 মাৰ্ক পাব লাগিব তেতিয়াহে তোমালোকৰ বেক না লাগে নহলে কিন্তু থিওৰিতেও বেক লাগে প্ৰেক্টিকেলতো বেক লাগে তো এটো আকৌ কনফিউজ নহবা থিওৰিত যদি তুমি 30 মাৰ্ক পাইছা দুটা মিলাই দেন তোমাৰ বেক না লাগে থিওৰিত না লাগে কিন্তু হেতু সাবজেক্টৰে প্ৰেক্টিকেলত যদি তুমি 17 তকৈ কম পোৱা দেন তোমাৰ হেতু বেক লাগিব কিমানৰ পৰা 17 আকৌ 25 ৰ পৰা নহয় কিন্তু তোমাৰ অকল যে প্ৰেক্টিকেল এক্সাম দিলা হেতু নহয় হেইফালে যে তোমাৰ ইন্টাৰনেল অ্যাসেসমেন্ট বা হোম অ্যাসেসমেন্ট আছিল হেতুৰ পৰা তোমাৰ দুটা মিলাই 50 ৰ পৰা হে 17 মাৰ্ক পাব লাগিব তেতিয়া তোমাৰ ভেক না লাগে নিশ্চয় তোমালোকে এখিনি গম পাইছা আৰু যদি থাৰ্ড সেমৰ হয় বা ফিফথ সেমৰ হয় হেতু তো বেলেগ কথা তোমালোকৰ প্ৰেক্টিকেল বা থিওৰি হেবৰ নিশ্চয় আইডিয়া আছে তথাপিও এবাৰ কৈ দিছো 33 মাৰ্ক পাব লাগিব তুমি 100 ৰ পৰা থিওৰি
প্লাছ তোমাৰ যোনটো আমাৰ 30 মাৰ্ক এক্সট্ৰা কৰি থাকে সেই দুটা মিলাই তোমাৰ 33 মাৰ্ক পাব লাগিব, তেতিয়াহে তুমি পাছ কৰিবা, বেক নালাগে। এতিয়া কথা হ'ল যদি তোমাৰ বেক লাগি যায় দেন কিমান দিন পিছত বেক এক্সাম দিব পাৰিবা। তো বেক এক্সাম কিমান দিন পিছত দিব পাৰা, যে বৰ্তমান যোনটো সিস্টেম কৰিছে, আগতে আছিলে ধৰা তুমি ফাৰ্ষ্ট সেমত বেক লাগি গ'ল, সেকেন্ড সেমত গৈয়ে এক্সট্ৰা ভাবে তোমালোকৰ বেক এক্সাম বা আমাৰ বেক এক্সাম হৈছিলে, কিন্তু সেইটো বৰ্তমান নহয়। ইভেন আৰু অড সেমিষ্টাৰ ভাগ কৰিছে, যুগ্ম কৰি ভাগ কৰি দিছে। যদি তোমাৰ ফাৰ্ষ্ট সেমত বেক লাগিছে দেন তুমি থাৰ্ড সেমত গৈহে দিব পাৰিবা, অৰ্থাৎ ফাৰ্ষ্ট সেমত নতুন ষ্টুডেণ্ট যে আহিব সিহঁতৰ লগতহে তুমি এক্সামটো দিব পাৰিবা। নিশ্চয় তোমালোকে গম পাইছা, তোমাৰ যদি এতিয়া ফাৰ্ষ্ট সেমত বেক লাগে সেইটো থাৰ্ড সেমত গৈহে দিব পাৰিবা, তুমি থাৰ্ড সেমৰ ষ্টুডেণ্ট হৈ যাবা, তোমাক সেইটো ৰখাই নিদিয়ে যে তোমাৰ বেক লাগিছে কিন্তু তুমি সেকেন্ড সেমত ক্লাছ কৰিবা, বেক আছে ফাৰ্ষ্ট সেমত বাছ সেইটো তুমি থাৰ্ড সেমত গৈ আকৌ থাৰ্ড সেমৰ ফাইনেল এক্সামত দিব লাগিব, আকৌ ফাৰ্ষ্ট সেমৰ ষ্টুডেণ্ট নতুনকৈ আহিব সিহঁতৰ লগত তুমি বেক এক্সামত বহিব লাগিব। আৰু এটা কথা কনফিউজ তোমালোকক দূৰ কৰি দিওঁ যে বেক এক্সামৰ কাৰণে কিমান টকা ফিজ লাগিব, নিশ্চয় তোমালোকৰ বেকৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব, এটা ভিডিঅ'ৰ যোগেদি তোমালোকৰ লগত গোটেইখিনি শ্বেয়াৰ কৰি দিওঁ। তো তাৰ কাৰণে যদি তোমাৰ বেক লাগিছে 200 টকা এটা ফাইন ভৰিব লাগিব, অৰ্থাৎ ফৰ্ম ফিল আপ কৰোঁতে 200 টকা এটা দিব লাগিব। তোমালোকে নিশ্চয় বেক এক্সামৰ ওপৰত আভাস পাইছা, ক'ত কিমান মাৰ্ক পাব লাগিব, কিমান মাৰ্ক পালে বেক নালাগে, বেক হ'লে কেতিয়া দিব পাৰিম। তো আৰু যদি তোমালোকৰ বেকৰ ওপৰত কিবা জানিবলগীয়া আছে নিশ্চয় কমেণ্ট কৰিবা। তো এতিয়ালৈ মানে থেংক ইউ।